আমাৰ এবাৰ আমাৰ ৩৯তম বৰ্ষ বৃহত্তৰ ৰঙালী বিহু মঠঘৰীয়া সন্মিলন আমাৰ তিনিদিনীয়া কাৰ্যসূচী আছিলে। আমাৰ ৩০ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হয়, লগতে আমাৰ খেল ধেমালিৰ প্ৰতিযোগিতা আৰম্ভ হয় আৰু ৬ আৰু ৭ বহাগ ১৯ আৰু ২০ এপ্ৰিল আমাৰ দুদিনীয়া সাংস্কৃতিক সন্ধিয়া। লগতে আমি আমন্ত্ৰণ জনাইছোঁ দুগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু ইতিমধ্যে আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা চলি আছে। খন্তেক পিছতে আমাৰ মঞ্চ মুকলি হ'ব আৰু এই চেগতে আমি সময় অসমক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ মাজত আহি আমাৰ অনুষ্ঠানসমূহ প্ৰচাৰ কৰাৰ কাৰণে। আমাৰ এইবাৰ ৩৯তম বৰ্ষৰ ২ নং মঠঘৰীয়া ৰঙালী বিহু সন্মিলন আজিৰ পৰা আয়োজন কৰা হৈছে। এইজন ৰাইজৰ সঁহাৰি ভাল পাইছোঁ আৰু ৰাইজৰ অনুদানে আমি এইবাৰ বিহু পাতিব ওলাইছোঁ। সেয়ে ৰাইজক আমি এই ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। এইখিনি আচলতে ৩৯তম বৃহত্তম ৰঙালী বিহু সন্মিলনৰ আমাৰ ২ নম্বৰ মঠঘৰীয়াত হৈছে। আমি এই প্ৰত্যেক বছৰে আমি এই ৰঙালী বিহুটো আমাৰ ৩০ পৰা আৰম্ভ হয়। ৩০ পৰা আমাৰ শোভাযাত্ৰা, লগতে আমাৰ খেল ধেমালি আৰম্ভ হয় আৰু ৬, ৭ বহাগ অৰ্থাৎ যে ইংৰাজী যিটো হয় আৰু 19-20 এইবাৰ 19-20 পৰিছে। 19-20 এপ্ৰিলত আমাৰ সাংস্কৃতিক সন্ধিয়া হৈ আছে। এতিয়া তাৰ আগতে আমাৰ এতিয়া সৰু কণ ল'ৰা ছোৱালী বুলি কথা নহয় আৰু এই আমাৰ নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈছে। কাৰণ আমি এতিয়া তেওঁলোকক উৎসাহ দিব লাগে চবকে যিমানকি নহওক। আৰু ইয়াৰ পিছতে আমাৰ লোকেল আৰ্টিষ্টবিলাক আছে, যিহেতু আমাৰ উদ্দেশ্য অকল ফাংচনটো কৰাই নহয়, আমাৰ সৰু সৰু ডেকা গাভৰু ল'ৰা ছোৱালীবিলাককো আমি অলপ উৎসাহ দিব লাগে। গতিকে তেওঁলোকক উৎসাহ কৰি আমাৰ যেন ফাংচনটো ঠিক হয়। গতিকে এইখিনি মোক আচ্ছা, মই সভাপতি হিচাপে আমাৰ ২ নং মঠঘৰীয়া বৃহত্তৰ মঠঘৰীয়া ৰঙালী বিহু সন্মিলনৰ পৰা জনাওঁ যে বিশেষ ধৰণত আমি ঘাত প্ৰতিঘাত পোৱা নাই। আমাৰ যিখিনি আমি ওচৰ চুবুৰীয়া ৰাইজ বা আমাৰ ৰাইজৰ পৰা বা আমাৰ বিষয়ববীয়াসকলৰ পৰা যিখিনি আমি সহায় সহযোগ পাইছোঁ, সেইখিনি বৰ্তমানে আমি ভালেই দেখিছোঁ আৰু অনাগত দিনতো আমি নিশ্চয় পাম, ভৱিষ্যতেও পাম। আৰু আমাৰ এই দুদিনীয়া কাৰ্যসূচীৰে আমাৰ সাংস্কৃতিক সন্ধিয়া আজি নৃত্য গীতেৰে আৰম্ভ হৈছে আৰু মই ভাবোঁ সকলোৱে ইয়াক আঁকোৱালি ল'ব আৰু সুন্দৰভাৱে পৰিচালনা হ'ব। আপোনালোক চেনেলৰ জৰিয়তে অসমৰ সকলো ৰাইজক, সকলো বিহুবলীয়া ৰাইজক মই বিহুৰ অলপ শুভেচ্ছা যাচিলোঁ। এই ৩৯তম বিহু সন্মিলনৰ মই মুখ্য উপদেষ্টা। আজি আমি ৩৯তমত আজি ভৰি দিলোঁহি। আমি ধন্যবাদ জনাইছোঁ আগৰ পুৰণা ব্যক্তিসকলে অতি কষ্ট কৰি পেলাই এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলে। আজি চাওঁতে ৩৯তম বছৰ পালেহি। আমি সঁচাকৈ তেওঁলোকৰ লগত আমাৰ সশ্ৰদ্ধ প্ৰণাম থাকিল। আৰু চাওঁতে আমি দেখিছোঁ সঁচাকৈ আগতকৈ আমাৰ মানুহৰ নতুন প্ৰজন্মক আমাৰ আগবঢ়াই দিয়াত যথেষ্ট সহায় কৰিছে। ইয়াত অকল বিহু সন্মিলনেই নহয়, বিহু সন্মিলনত সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত হয়, লগে লগে খেল ধেমালিও হয় আৰু আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাও হয়। আৰু নতুন প্ৰজন্মক উৎসাহ দিবৰ কাৰণে আমি বিভিন্ন আঁচনিও লগত লৈছোঁ, যেনে ধৰক আমাৰ নৃত্য নাটিকা, গান বনা, হুঁচৰি প্ৰতিযোগিতা এইবিলাক অনুষ্ঠিত কৰোঁ। এইখিনি আমাৰ ৩৯তম বৃহত্তম বিহু সন্মিলনৰ আমাৰ মূল উদ্দেশ্য।